মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 1 আৰু লেসনখনৰ নাম হৈছে ভিলেজ লাইফ। এই পাঠ্যত থকা সকলোবোৰ কঠিন শব্দৰ অৰ্থ মই কৈ দিম, তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। তোমালোকে যদি এই পাঠ্যৰ বাকিবোৰ ভিডিঅ এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ চাব পাৰা, নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিঅবোৰ চাব পাৰা। প্ৰথমে দা চিটি চাইল্ড এই কবিতাখনত থকা সকলোবোৰ শব্দৰ অসমীয়া অৰ্থ মই কৈ দিম। এই কবিতাখনৰ মই এখন ধুনীয়াকৈ ভিডিঅ বনাইছো, তোমালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰা। এখন প্ৰথমে চোৱাচোন, এইটো হৈছে চিটি, CITY কি হয় চিটি, চিটি মানে হৈছে নগৰ। তাৰপিছত এইটো হৈছে চাইল্ড, CHILD চাইল্ড, চাইল্ড মানে হৈছে কি শিশু। তাৰপিছত LIV কি হয় লিভ, লিভ মানে হৈছে বাস কৰা। তাৰপিছত এইটো হৈছে কি স্ট্ৰীট, STRWT উচ্চাৰণ কি হয় স্ট্ৰীট, স্ট্ৰীট মানে হৈছে বাট বা ৰাস্তা। তাৰপিছত এইটো হৈছে কি CROWDED ক্ৰাউডেড, ক্ৰাউডেড মানে হৈছে মানুহৰ ভিৰ। তাৰপিছত ইয়াত কি দি আছে TRAFFIC কি হয় ট্ৰাফিক, ট্ৰাফিক মানে হৈছে যান বাহন। তাৰপিছত এইটো হৈছে কি ALL উচ্চাৰণ কি হয় অল, অল মানে হৈছে সকলো। WAIT উচ্চাৰণ কি হ'ব ৱেইট, ৱেইট মানে হৈছে অপেক্ষা কৰা। IN কি হয় ইন, ইন মানে হৈছে কি ভিতৰত নাইবা ত হয়। তাৰপিছত ROW কি হয় ৰ, ৰ মানে হৈছে শাৰী। তাৰপিছত SMOKE কি হয় উচ্চাৰণ স্মক, স্মক মানে হৈছে ধোঁৱা। তাৰপিছত এইটো হৈছে এভৰিৱেৰ, EVERY এভৰি, WHERE ৱেৰ, এভৰিৱেৰ মানে সকলো ঠাইতে। তাৰপিছত হুৱেৰিভাৰ, WHERE ৱেৰ, EVER কি হয় হুৱেৰিভাৰ, হুৱেৰিভাৰ মানে হৈছে যতে। GO কি হয় উচ্চাৰণ গো, গো মানে হৈছে যোৱা। তাৰপিছত FWT কি হয় উচ্চাৰণ ফিট, ফিট মানে হৈছে ভৰি। THERE দেয়াৰ, দেয়াৰ মানে হৈছে তাত। AND কি হয় এণ্ড, এণ্ড মানে হৈছে আৰু। TRAMS কি হয় ট্ৰামছ, ট্ৰামছ মানে হৈছে ডাঙৰ বাছগাড়ীৰ নাম, এইটো ট্ৰামছ গাড়ীৰ নাম এইখন। তাৰপিছত আই মানে হৈছে মই। WISH উচ্চাৰণ কি হ'ব উইশ, উইশ মানে হৈছে ইচ্ছা কৰা। তাৰপিছত THERE কি হয় দেয়াৰ, দেয়াৰ মানে হৈছে তাত। WERE কি হয় ৱেৰ, ৱেৰ মানে হৈছে আছিল। তাৰপিছত MEADOWS, MEADOWS কি হয় মিডোজ, মিডোজ মানে হৈছে ঘাঁহনিৰ পথাৰ। তাৰপিছত LIKE কি হ'ব লাইক, লাইক মানে হৈছে পচন্দ কৰা। TAG কি হয় দা, দা মানে হৈছে কি টো, মানে নিৰ্দিষ্ট কৰি বুজালে কি হয় দা, দা বয় মানে ল'ৰাটো, দা গাৰ্ল মানে ছোৱালীজনী। তাৰপিছত এইটো কি নইজেছ, NOISES নইজেছ, নইজেছ মানে হৈছে কোলাহাল। তাৰপিছত ACAR কি হয় হেয়াৰ, হেয়াৰ মানে হৈছে শুনা। WERE কি হয় ৱেৰ, ৱেৰ মানে হৈছে আছিল। WWDS কি হয় উডছ, উডছ মানে হৈছে হাবি বননি বা কাঠ। তাৰপিছত VERY কি হয় ভেৰি, ভেৰি মানে হৈছে বৰ। NEAR কি হয় নিয়াৰ, নিয়াৰ মানে হৈছে ওচৰত। তাৰপিছত ONLY কি হয় অনলি, অনলি মানে হৈছে কেৱল। তাৰপিছত THING কি হয় থিং, থিং মানে হৈছে কি বস্তু। THAT কি হয় ডেট, ডেট মানে হৈছে ফটো। তাৰপিছত LOV লাভ, লাভ মানে হৈছে ভাল পোৱা। তাৰপিছত SKY কি হয় স্কাই, স্কাই মানে হৈছে আকাশ। তাৰপিছত ইয়াত দি আছে FAR কি হয় ফাৰ, ফাৰ মানে হৈছে দূৰত। ABOV কি হয় এভব, এভব মানে হৈছে ওপৰত। তাৰপিছত LAMBS কি হয় লেম্পছ, লেম্পছ মানে হৈছে ভেড়াবোৰ। তাৰপিছত HOUSES হাউচেছ, হাউচেছ মানে হৈছে ঘৰবোৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি লেসন নম্বৰ 1ত থকা
দ্য ক্ৰো এণ্ড দ্য পিকক ফিডাৰ্ছ এইখন এখন ধুনীয়া গল্প হয়। মই এই গল্পখনৰ ভিডিঅ' এটা ইতিমধ্যে বনাইছোঁ, ডিছক্ৰিপশ্যনত লিংক দি আছে, তোমালোকে তাত গৈ গল্পখন চাবা। এতিয়া মই এই গল্পখনত থকা কঠিন ইংৰাজী শব্দৰ অসমীয়া অৰ্থ কৈ দিম। দ্য ক্ৰো এণ্ড দ্য পিকক ফিডাৰ্ছ এই পাঠটোত থকা ইংৰাজী শব্দৰ অসমীয়া অৰ্থবোৰ হৈছে, প্ৰথমে কি দেয়াৰ, THERE কি হয় দেয়াৰ, দেয়াৰ মানে হয় তাত। তাৰপিছত LIVED লিফ্ট, লিফ্ট মানে হৈছে বাস কৰিছিল। তাৰপিছত FLOCK কি হয় ফ্লোক, ফ্লোক মানে হৈছে কি জাক, মানে কাউৰীত জাক, বগলীত জাক, এইটোক কি কয় ফ্লোক। তাৰপিছত CROWS কি হয় ক্ৰছ, ক্ৰছ মানে হৈছে কাউৰীবোৰ, ক্ৰো মানে হৈছে কাউৰী। তাৰপিছত THEY কি হয় দে, দে মানে হৈছে সিহঁত। BIG কি হয় বিগ, বিগ মানে হৈছে ডাঙৰ। তাৰপিছত TAIL কি হয় টেইল, টেইল মানে হৈছে নেচ। তাৰপিছত FEATHERS ফিডাৰ্ছ, ফিডাৰ্ছ মানে হৈছে পাখিবোৰ, চৰাইৰ পাখিবোৰক কি কয় ফিডাৰ্ছ। তাৰপিছত LONG কি হয় লং, লং মানে হৈছে দীঘল। তাৰপিছত AND কি হয় এণ্ড, এণ্ড মানে হৈছে আৰু। তাৰপিছত COLOUR কি হয় কালাৰ, FUL কি হয় ফুল, কালাৰফুল, কালাৰফুল মানে হৈছে বাৰে বৰণীয়া, মানে বিভিন্ন ধৰণৰ ৰং একেলগে থাকিলে কি কয় কালাৰফুল। তাৰপিছত THOUGHT কি হয় থট, থট মানে হৈছে ভাবিছিল। তাৰপিছত HAVE কি হয় হেভ অথবা HAS কি হয় হেজ, এই দুটাৰে অৰ্থ কি আছে, হেভ বা হেজ এই দুইটাৰে অৰ্থ কি হয় আছে, মনত ৰাখিবা। তাৰপিছত কি দি আছে TREE উচ্চাৰণ কি হ'ব ট্ৰী, ট্ৰী মানে হৈছে গছ। তাৰপিছত FOREST কি হয় ফৰেষ্ট, ফৰেষ্ট মানে হৈছে জংঘল, বন বা হাবি। তাৰপিছত THEY কি হয় দে, দে মানে হৈছে সিহঁত। তাৰপিছত WERE উচ্চাৰণ কি হ'ব ৱেৰ, ৱেৰ মানে কি হয় আছিল। HAPPY কি হয় হেপী, হেপী মানে সুখী। তাৰপিছত ONE কি হয় ওৱান, DAY ডে, ওৱান ডে মানে হৈছে এদিন। তাৰপিছত PEACOCK কি হয় পিকক, পিকক মানে হৈছে কি মৰা চৰাই অথবা ময়ূৰ পক্ষী। তাৰপিছত CAME কেম, কেম মানে হৈছে আহিছিল। তাৰপিছত SUCH উচ্চাৰণ কি হ'ব চাচ, চাচ মানে হৈছে এনেকুৱা। এইটো হৈছে বিউটিফুল, BEAUTI বিউটি। FUL কি হয় ফুল, বিউটিফুল মানে হৈছে ধুনীয়া সুন্দৰ। TWO মানে হৈছে অ বা আৰু। তাৰপিছত FELT কি হয় ফেল্ট, ফেল্ট মানে হৈছে অনুভৱ কৰিছিল। তাৰপিছত SAD ছেড, ছেড মানে হৈছে দুখী। তাৰপিছত ABOUT কি হয় উচ্চাৰণ এবাউট, এবাউট মানে হৈছে বিষয়ে। HIS হিচ, হিচ মানে হৈছে তেওঁৰ। তাৰপিছত SHORT শৰ্ট, শৰ্ট মানে হৈছে চুটি আৰু লং মানে হৈছে দীঘল। তাৰপিছত BLACK ব্লাক, ব্লাক মানে হৈছে কলা, কলা ৰঙক কি কয় ব্লাক। তাৰপিছত NEAR নিয়াৰ, নিয়াৰ মানে হৈছে ওচৰত। THEY উচ্চাৰণ কি হ'ব দে, দে মানে হৈছে সিহঁত। তাৰপিছত DANCE ডেন্স, ডেন্স মানে হৈছে নাচিছিল। তাৰপিছত THEIR দেয়াৰ, দেয়াৰ মানে হৈছে সিহঁতৰ। তাৰপিছত FEW কি হয় ফিউ, ফিউ মানে হৈছে অলপ। তাৰপিছত LATER কি হয় লেটাৰ, লেটাৰ মানে হৈছে পিছত। SAW চ, চ মানে হৈছে দেখিছিল। SOME কি হয় চাম, চাম মানে হৈছে কিছুমান। তাৰপিছত LYING কি হয় লাইং, লাইং মানে হৈছে পৰি থকা, মাটিত পৰি থকা। তাৰপিছত ON, অন মানে হৈছে কি ওপৰত। তাৰপিছত GROUND কি হয় উচ্চাৰণ গ্ৰাউণ্ড, গ্ৰাউণ্ড মানে হৈছে মাটিত। তাৰপিছত NEAR কি হয় নিয়াৰ, নিয়াৰ মানে হৈছে ওচৰত। তাৰপিছত TRW কি হয় ট্ৰী, ট্ৰী মানে হৈছে গছ। তাৰপিছত PICKED কি হয় পিকড, পিকড মানে হৈছে তুলি লৈছিল, মানে মাটিৰ পৰা কিবা বস্তু তুলি ল'লে কি হয় পিকড।
তাৰপিছত THEM কি হয় দেম দেম মানে হৈছে সিহঁতক তাৰপিছত UP আপ মানে হৈছে ওপৰত তাৰপিছত WITH কি হয় উইথ মানে হৈছে হৈতে তাৰপিছত ইয়াত আছে WENT ওয়েন্ট মানে হৈছে গৈছিল TO কি হয় টু মানে হৈছে লৈ DANCING ডেন্সিং মানে হৈছে নাচি থকা START কি হয় ষ্টাৰ্ট মানে হৈছে আৰম্ভ কৰিছিল SWN চুন মানে হৈছে লগে লগে অথবা সোনকালে চুন তাৰপিছত কালাৰফুল মানে হৈছে বাৰে বৰণীয়া তাৰপিছত BEGAN কি হয় বিগান মানে হৈছে আৰম্ভ কৰিছিল তাৰপিছত FALL কি হয় ফল মানে হৈছে পৰি যোৱা তাৰপিছত এইটো হৈছে HIS কি হয় হিচ মানে হৈছে তেওঁৰ তাৰপিছত BEAK কি হয় বিগ মানে হৈছে ঠোঁট চৰাইত যে ঠোঁট থাকে কাউৰীত ঠোঁট বগলীত ঠোঁট তাৰপিছত THEN কি হয় দেন মানে হৈছে তেতিয়া তাৰপিছত HE উচ্চাৰণ কি হ'ব হি মানে হৈছে তেওঁ তাৰপিছত WINGS কি হয় উইংছ মানে হৈছে দেউকা চৰাইত দেউকা তাৰপিছত TAIL টেইল মানে হৈছে নেজ ALSO কি হয় অলছো মানে আৰু বা ও তাৰপিছত PUT কি হয় পুট মানে হৈছে ৰাখিছিল তাৰপিছত FROM কি হয় ফ্ৰম মানে হৈছে পৰা KNOW নো মানে হৈছে জনা তাৰপিছত THAT ডেট মানে হৈছে যে হয় ডেট মানে যেও হয় আৰু কি সৌটো ডেট ইজ এ পেন মানে সৌটো এটা কলম ডেট মানে কি সৌটো হয় মাজে মাজে যেও হয় তাৰপিছত GUILTY কি হয় গিল্টি মানে হৈছে দোষ বা দোষী তাৰপিছত FLEW ফ্লিউ মানে হৈছে উৰা মাৰিছিল ফ্লিউ মানে কি উৰা মাৰিছিল চৰাইটোৱে উৰা মাৰিছিল তাৰপিছত AWAY কি হয় এৱে মানে হৈছে আঁতৰত বা দূৰত 1 by 1 মানে এটাৰ পিছত আনটো 1 by 1 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি লেসন নম্বৰ 1 তে আন এখন পাঠ দি আছে মাই ফেমিলি এই পাঠত থকা সকলোবোৰ শব্দৰে মই অসমীয়া অৰ্থ কৈ দিম তোমালোকে মনোযোগৰে চাবা এই পাঠৰ এটা ভিডিও ইতিমধ্যে বনোৱা আছে তোমালোকে ডেসক্ৰিপচনত লিংক দি আছে তাত গৈ চাবা প্ৰথমে কি দি আছে MY কি হয় মাই মানে হৈছে মোৰ মাই পেন মানে মোৰ কলম তাৰ পিছত YEAR কি হয় ইয়াৰ মানে হৈছে বছৰ OLD কি হয় ওল্ড মানে হৈছে বুঢ়া তাৰ পিছত HAV হ্যাভ অথবা HAS হ্যাভ অথবা হ্যাজ এই দুটাৰে মানে কি হয় আছে তাৰ পিছত SMALL কি হয় স্মল মানে হৈছে সৰু AND উচ্চাৰণ কি হ'ব এন্ড মানে হৈছে আৰু তাৰ পিছত HAPPY কি হয় হেপি মানে হৈছে সুখী তাৰ পিছত ইয়াত কি দি আছে PLAY প্লে মানে হৈছে খেলা প্লে মানে হৈছে কি খেলা তাৰ পিছত WITH কি হয় উইথ মানে হৈছে হৈতে HER উচ্চাৰণ কি হ'ব হার HER কি হয় হার মানে হৈছে তাইৰ DOLL কি হয় ডল মানে হৈছে পুতলা তাৰ পিছত MY কি হয় মাই মানে হৈছে মোৰ তাৰ পিছত FATHER কি হয় ফাদাৰ মানে হৈছে দেউতা তাৰ পিছত এইটো হৈছে টিচাৰ TACHER কি হয় টিচাৰ মানে হৈছে শিক্ষক তাৰ পিছত MOTHER কি হয় মাদাৰ মানে হৈছে মা FAMILY উচ্চাৰণ কি হ'ব ফেমিলি FAMILY কি হয় ফেমিলি মানে হৈছে পৰিয়াল তাৰ পিছত WE কি হয় উই মানে হৈছে আমি তাৰ পিছত LIV কি হয় লিভ মানে হৈছে থাকো বা বাস কৰা মানে আই লিভ ইন গুৱাহাটী মানে মই গুৱাহাটীত থাকো তাৰ পিছত THERE কি হয় দেয়াৰ মানে হৈছে তাত তাৰ পিছত US কি হয় আছ মানে হৈছে আমাৰ তাৰ পিছত HOME কি হয় হোম মানে হৈছে ঘৰ তাৰ পিছত GRAND কি হয় গ্ৰান্ডমা মানে হৈছে আইতা
তাৰ পিছত GRAND গ্ৰান্ড PA গ্ৰান্ডপা মানে হৈছে ককা তাৰ পিছত PARENTS কি হয় পেৰেন্টস পেৰেন্টস মানে হৈছে মা দেউতাক একেলগে কি কয় পেৰেন্টস তাৰ পিছত NURS কি হয় নাৰ্স মানে হৈছে হেবিকা হস্পিটেলত যে থাকে নাৰ্স মানে নাৰ্স কলে হল তাৰ পিছত SPEND কি হয় স্পেন্ড মানে হৈছে সময় কটোৱা LOT লট মানে হৈছে বহুত TIME টাইম মানে হৈছে সময় OUR আৱাৰ মানে হৈছে আমাৰ তাৰ পিছত GRAND গ্ৰান্ড PARENTS পেৰেন্টস গ্ৰান্ড পেৰেন্টস মানে ককা আইতা তাৰ পিছত TELL কি হয় টেল মানে হৈছে কোৱা তাৰ পিছত STORIES ষ্টৰিজ মানে হৈছে গল্পবোৰ ষ্টৰি মানে হৈছে কি গল্প তাৰ পিছত EVERY কি হয় ইভৰি মানে হৈছে প্ৰত্যেক তাৰ পিছত PARENTS কি হয় পেৰেন্টস মানে হৈছে মা দেউতা তাৰ পিছত LITTLE কি হয় লিটিল মানে সৰু SISTER সিস্টাৰ মানে হৈছে ভনী SHE কি হয় সি মানে হৈছে তাই তাৰ পিছত LOVES লাভস মানে হৈছে ভাল পোৱা বা ভাল পায় তাৰ পিছত EVENING কি হয় ইভিনিং মানে হৈছে সন্ধিয়া তাৰ পিছত ENJOY কি হয় ইনজয় মানে হৈছে উপভোগ কৰা তাৰ পিছত LISTENING কি হয় লিসেনিং মানে শুনি থকা LISTENING কি হয় লিসেনিং মানে হৈছে শুনি থকা তাৰ পিছত VERY কি হয় ভেৰি মানে হৈছে বৰ TAKE উচ্চাৰণ কি হ'ব টেক মানে হৈছে লোৱা তাৰ পিছত এইটো হৈছে GOOD কি হয় গুড মানে হৈছে ভাল CARE কি হয় কেয়াৰ মানে হৈছে যতন বা যত্ন কৰা তাৰ পিছত এভৰিওয়ান EVERY কি হয় এভৰি ONE মানে হৈছে প্ৰত্যেক তাৰ পিছত OUR কি হয় আৱাৰ মানে হৈছে আমাৰ তাৰ পিছত WE কি হয় উই মানে হৈছে আমি তাৰ পিছত ALL কি হয় উচ্চাৰণ অল মানে হৈছে সকলো তাৰ পিছত EACH কি হয় OTHER আদাৰ মানে ইজনে আনজনক LOT লট মানে হৈছে বহুত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো চাই কেনেকুৱা পালা যদি ভাল লাগে এটা লাইক দিবা আৰু তোমালোকে ভিডিঅটো বাৰে চাবা 2-3 বাৰ চাবা তেতিয়া হলে তোমাৰ কথাবোৰ মনত থাকিব আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ